আজি অসমবাসীৰ বাবে এটা আনন্দৰ দিন। আমি 20 লাখ অতিৰিক্ত লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিয়াৰ বাবে সেপ্টেম্বৰ মাহত সিদ্ধান্ত লৈছিলোঁ। আজিৰ দিনটোত আমি 7 লাখ লোকক ৰেচন কাৰ্ড ৰাজ্যৰ 50টা সমষ্টিত আমি দিলোঁ। অহা 22 তাৰিখে আমি প্ৰায় আৰু 8-9 লাখ লোকক আমি ৰেচন কাৰ্ড দিম। আমি আশা কৰিছোঁ যে এই 28 তাৰিখৰ ভিতৰত আমি প্ৰায় 18-19 লাখ লোকক আমি পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিব পাৰিম। ৰেচন কাৰ্ডখন পালে তেওঁলোকৰ কেইবাটাও সুবিধা হ'ব। এটা, প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। ৰেচন কাৰ্ডখন থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পাব, যাৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। তৃতীয়তে, ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব। গেছৰ চিলিণ্ডাৰৰ দাম বজাৰতকৈ কমত পাব। আৰু চতুৰ্থতে, ৰেচন কাৰ্ডখন থাকিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰাৰ যোগ্যতা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডখন আমাৰ বাবে লাহে লাহে খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ আজিকালি ৰেচন কাৰ্ড আমি আধাৰ কাৰ্ডৰ ভিত্তিত দিওঁ, অৰ্থাৎ আধাৰ থাকিলেহে ৰেচন পাব। আগতে গাঁওবুঢ়া চাৰ্টিফিকেটত বা এই ধৰণে ৰেচন পাইছিল। আজিকালি বহুত নিয়ম নীতিৰ পৰিৱৰ্তন হৈছে আৰু লাহে লাহে ৰেচন কাৰ্ডখনকেই আমি এটা ফেমিলিৰ আইডেণ্টিটি বা এটা ফেমিলিৰ পৰিচয় কৰোৱাৰ পিনে আমি লৈ গৈ আছোঁ। অনাগত দিনত আমি আৰু এটা বিষয় আলোচনা কৰি আছোঁ। মন্ত্ৰী কৌশিক ৰয় মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ। বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি, চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয়। তাত দুটা লাভ হয়। যেতিয়া বজাৰত অত্যাধিক দাম থাকে, ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয়, বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয়। কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ। এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা, দাম দি আছে 120 টকা, তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ, তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব, কাৰণ ছাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে। গতিকে এই ধৰণৰ ব্যৱস্থা এটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি, যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে, ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি বজাৰতকৈ কিছু কম মূল্যত। তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ খাদ্যমন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে, উত্তৰ প্ৰদেশত আছে, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে, কেৰালাত আছে, হিমাচল প্ৰদেশত আছে, এই ৰাজ্যকেইখন ভ্ৰমণ কৰি আমাক এখন প্ৰতিবেদন দিবলৈ মই তেওঁক অনুৰোধ কৰিছোঁ। One nation, one ration card, this is an innovation by the Prime Minister Narendra Modi. The net result of this initiative is, if a particular family lives in 2 places within the state or outside the state, his ration can be divided. And because the data bank data is the same, it is Aadhaar enabled. So if he has withdrawn the ration in Kokrajhar, his ration will be adjusted in his family ration in Sibsagar. Or he withdraw ration in Kerala, rest of his family can withdraw the ration in Borpeta. So that is the beauty of one nation, one ration card. It is a Aadhaar enabled, centrally governed portal. So Assam is now part of that initiative. অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী
আশা কৰ্মী অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয় এতিয়া এই বিলখনটো সংসদত আলোচনা হ'ব সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰিব কিন্তু বাৰে বাৰে ইলেকশ্যন হৈ থাকিলে ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট আহে এবছৰ উন্নয়নৰ কাম বন্ধ হৈ যায় আৰু বাৰে বাৰে একেটা বেলট কাকততে অসমৰ দৰে ৰাজ্যই দুবাৰ ইলেকশ্যন পতাৰ বাবে 1000 কোটি খৰচ কৰিব লাগে এইটোতো দুখীয়া মানুহৰ টকাই যায় সেইকাৰণে সকলোৰে বাবে ভাল যদি এটা সময়তে একেলগে ইলেকশ্যন হয় টকা পইচাৰ খৰচ কমিব কেম্পেইন একেলগে হ'ব পলিটিক্যাল পাৰ্টিজবিলাকৰ খৰচ কম হ'ব আৰু পলিটিক্যাল পাৰ্টিয়েও খৰচ ক'ৰ পৰা লয় আকৌ ৰাইজৰ পৰাই দান বৰঙণি লয় গতিকে মোৰ মতেদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত যেতিয়া সংসদত চৰ্চা হ'ব সকলো মানুহে বুজি পাব যে ইয়াৰ ফলত ৰাইজ বহু উপকৃত হ'ব আৰু আমাৰ দেশত আগতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে লাহে লাহে ৰাষ্ট্ৰপতিৰ শাসন বা বিধানসভা ভাঙিহে এইটো পৰিৱেশ হ'ল নহ'লে আমাৰ স্বাধীনতাৰ দুখমুকালিতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিল কোনেও কল্পনাও কৰা নাছিল যে এনেকৈ ভাঙি হৈ যাব যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ শাসন দি ৰাজ্য বিধানসভাবিলাক ভাঙিব আৰম্ভ কৰিলে তেতিয়াহে এই পৰিৱেশটো আৰম্ভ হ'ল আগতে এই পৰিৱেশটো নাছিলেই দেশত কোনটো হয় আমাৰ 4টামান কাম আমি কৰিছিলোঁ এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ নাম্বাৰ 1 এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই স্মাৰ্ট মিটাৰ আমি লগাওঁ তাৰ পিছত যেতিয়া অফিচ বন্ধ হয় তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে 6টা বজাত লাইট নিজে নুমাই যায় মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায় তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি 6টা বজাত বন্ধ কৰি দিব পাৰোঁ বা 7টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ প্ৰত্যেকটো যিমান অসমত স্কুল আছে এতিয়া সব স্কুলত 4টা বজাত ইলেক্ট্ৰিচিটি নিজে বন্ধ হৈ যায় তৃতীয়তে মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে মই 60,000 টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ এই গোটেইবিলাক কাৰণত যোৱা 9 মাহত আমি 33 কোটি টকা আমি চৰকাৰৰ বচাইছোঁ আৰু জনতা ভৱনত বা সচিবালয়ত সোলাৰ লাইট লগোৱাৰ কাৰণে 80 লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটি লগত জড়িত টকা আমি ৰাজ্যত সেভিংস কৰিব পাৰিছোঁ 9 মাহত আমি 220 কোটি টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলোঁ এইবাৰ আমি 178 কোটি টকা নে কিমান প্ৰায় 33 কোটি টকা আমি কম দিছোঁ আমি যিটো আমাৰ কনিষ্টেবলজনৰ মৃত্যু হৈছে আমি তাক এক্সিডেণ্ট বুলি কোৱা নাই আমি তাক হত্যাৰ প্ৰচেষ্টা বুলিয়ে কৈছোঁ আৰু যিজন ব্যক্তি ইয়াত জড়িত হৈ আছে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক সোধা পোছা কৰাৰ পিছত আমি গোটেই কথাখিনি গম পাম কোচিং কৰাৰ ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয় মানুহে কিছুমান কথাক জেদ কৰে আমি স্কুটিখন কিয় দিওঁ আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে এখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ দুখীয়া মানুহে পেষ্ট ফণি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ মোৰতো ঘৰৰ পইচা নিদিওঁ গতিকে মই যদি কলেজতে নপঢ়োঁ মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে
এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজে এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ, কলেজত নাই, কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব, আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? সিটো নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ, চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয়, আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব, এইটো তাত কোনো পৰিৱৰ্তন নহয়। अरे कांग्रेस क्या उसको अच्छा पाएगा क्या? कांग्रेस को धो डाला तो कांग्रेस को ना, कांग्रेस अभी मोदी जी को जाके बोलेगा कि आपने बढ़िया स्पीच दिया है। कांग्रेस तो काल तो जब मोदी जी स्पीच दे रहा था तब कांग्रेस का लोग सुन रहा था, वही बहुत बड़ा बात है। हम लोग तो वो वाला स्पीच जितना उनका हकीकत जैसे सामने बोलने लगा, उसका बाद वो स्पीच सुनने के लिए भी बहुत ज़्यादा एक व्यक्ति ऐसा होना पड़ेगा कि जिस व्यक्ति का कोई शर्म बोल के कोई चीज ही नहीं। मोदी जी ने ऐसा सबका लोगों को आईना दिखा दिया कि आप लोगों ने क्या किए थे अपना शासनकाल में। कैबिनेट में पास हुए बिल को भी बाहर तोड़ा गया था, बाहर तोड़ दिए थे। आपने प्रधानमंत्री होते होते नेशनल एडवाइजरी काउंसिल आपने बना लिए थे। सीताराम केसरी जी जो दलित का संतान है, उनको आप बाथरूम में लॉक करके सोनिया गांधी को पार्टी का अध्यक्ष का बनाया थे। तो उसका बाद कांग्रेस को और बोलने के लिए क्या रह गया? आप बोले ये बात झूठ बोला है मोदी जी ने, ये बात तो आप नहीं बोल रहे कि मोदी जी ने ये असत्य बोल रहा है। ये तो दीज आर ऑल रिकॉर्डेड स्टेटमेंट। संविधान विरोधी तो क्या है नहीं कहा, मोदी जी ने तो पूरा आईना दिखा दिया है। ইয়াততো অসমৰ সংসদ এজনো আছে। মই আৰু এইবিলাকত বহুত বিতৰ্কত যাব নোখোজো কাৰণে জজ সৰেশৰ লগত লিংকতো অসমৰ সংসদ এজনো আছে। মই আৰু বহুত ব্যক্তিগত হয় কাৰণে এইবিলাকত মই যাব নোখোজো। চক মই টিভিত নিউজ দেখিছোঁ, মই কমেণ্ট দিব খোজা নাই, কিন্তু প্ৰত্যেকটো সম্প্ৰদায় বা জনগোষ্ঠীয়ে নিজক এই ধৰণৰ শক্তিৰ পৰা বচাই ৰাখিব খুজিছে। কোনোবাই মনেদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি হিন্দু ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি মুছলমান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কিন্তু বেমাৰ ভাল কৰি দিম, এইটো কৰিলে বেমাৰ ভাল হৈ যায়, এইবিলাক যি অপপ্ৰচাৰৰ জৰিয়তে দুখীয়া মানুহক কনভাৰ্ট কৰা হয়, সেইটো ভুল কথা আৰু সেইটোৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু যদি কোনোবাই মনে প্ৰাণে বাইবেলক ভাল পাই খ্ৰীষ্টিয়ান হৈছে, আমাৰতো ক'বলগীয়া নাই। কিন্তু যদি আপুনি গৈ পেলাই পেৰাচিটামল থাকেই পানীটোত, সেইটো পানীকে পেৰাচিটামল মিক্স কৰি পানীটো খুৱাই দি কয় যে মোৰ বেমাৰটো ভাল হৈ গ'ল, সেনেকুৱা কৰিলেতো ভাল নহয় না। চাওক, সেইটো জনগোষ্ঠীৰ ৰাইজে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰক। আমি ৰাজনীতি কৰা মানুহবিলাক ইয়াৰ পৰা দূৰত থাকোঁ, পিছত ৰাইজে যদি কিবা আমাৰ পৰা বিচাৰে দেখা যাব। বৰ্তমান এইটো জনগোষ্ঠীৰ ভিতৰৰ সমস্যা, আমি তাত মাত মাতিব খোজা নাই। নাই, মই সিমান দূৰলৈকে মই একো নকওঁ। যিটো বস্তু মোৰ হাতত প্ৰমাণ নাই বা যিটোৰ ওপৰত মই বহুত বেছি ইণ্টাৰেষ্টটো দিয়া নাই, আপুনি সোধাৰ কাৰণে মই কৈছোঁ। পিছত সেইবিলাক আপোনালোক সাংবাদিক, ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট আপোনালোকে কৰক, মইনো কিয় কৰোঁ এইটো কাম। प्रधानमंत्री डांगरिया प्रधानमंत्री जी ने बोले सेकुलर सिविल कोड बनाया जाएगा, और हम प्रधानमंत्री जी का जो सेकुलर सिविल कोड का जो घोषणा है, इसको हम हृदय से स्वागत करता हूँ।